নমস্কাৰ বন্ধুসকল। মিছন বসুন্ধৰা 3.0 অন্তৰ্গত আহিছে নতুন সুযোগ। ফিল্ড এছিষ্টেণ্ট পোষ্টৰ বাবে ভেকেঞ্চি ওলাইছে। এইখিনি হ'ব কণ্ট্ৰেক্ট বেচিছত আৰু এইটো পোষ্টৰ বাবে কোনো অনলাইন এপ্লাই নহ'ব, মানে ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'ব। যদি আপুনি ইলিজিবল কেণ্ডিডেট হয় আৰু ফিল্ড ৱৰ্কত ইণ্টাৰেষ্টেড আছে তেনেহ'লে এইটো পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। আৰু এই ভিডিঅ'ত আমি ডিটেইলছত ডিছকাছ কৰিম এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া, ইণ্টাৰভিউ ডেট আৰু কি ডকুমেণ্টছ লাগিব। চ' ভিডিঅ'টো স্কিপ নকৰি শেষ পৰ্যন্ত চাই থাকক, কাৰণ এইটো জব আপোনাৰ বাবে হ'ব পাৰে। ঠিক আছে, তো ইয়াত যিটো মিছন বসুন্ধৰা 3.0 সেইটো আণ্ডাৰ ফিল্ড এছিষ্টেণ্ট পোষ্ট ওলাইছে। তো ইয়াত এইটো ৱাকিং ইণ্টাৰভিউ হ'ব আৰু এইটো এংগেজমেণ্ট যিটো হয় এইটো কণ্ট্ৰেক্ট বেচিছত হ'ব। আৰু ইয়াত আপোনাৰ যিটো দ্য কেণ্ডিডেট শুড এপিয়াৰ ফৰ দ্য ইণ্টাৰভিউ অন 12 আগষ্ট 2025। তো আপোনাৰ যিটো ইণ্টাৰভিউ ডেট আছে সেইটো হ'ল 12 আগষ্ট 2025 এট দ্য অফিচ অফ দ্য আণ্ডাৰচাইন। ঠিক আছে, তো ইয়াত আপোনাৰ নেম অফ পোষ্ট যিটো হয় সেইটো হ'ল ফিল্ড এছিষ্টেণ্ট। তো যিটো পোষ্ট সেইটো হ'ল ফিল্ড এছিষ্টেণ্ট আৰু পিৰিয়ড অফ এংগেজমেণ্ট আপোনাৰ যিটো জবটো ডিউৰেশ্যন হ'ব সেইটো 4 মান্থছৰ কাৰণে হ'ব। আৰু আপোনাৰ যিটো চেলাৰী হ'ব সেইটো হ'ব 14,672 পাৰ মান্থ এই পোষ্টৰ কাৰণে। কিন্তু তাতকৈ বেছি পায় মানুহে, কাৰণ এক্সট্ৰা পইচা বহুত বেছি থাকে এইবিলাক প্ৰজেক্টত। যিবিলাক মানুহ কৰি আছে তেওঁলোকে অনেক বেছি পায়, মানে কিন্তু ইয়াত যিটো চেলাৰী ফিক্স আছে সেইটো হ'ল 14,672। ঠিক আছে, তো ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন যিটো লাগিব সেইটো হ'ল HS পাছ উইথ কম্পিউটাৰ নলেজ, আৰু HS পাছৰ লগতে কম্পিউটাৰ নলেজ হ'লে হ'ব। আৰু নম্বৰ অফ পোষ্ট বা ভেকেঞ্চি যিটো এইটো 5টামান ভেকেঞ্চি আছে। আৰু ইয়াত টাইম অফ ইণ্টাৰভিউ হ'ব আপোনাৰ 10 AM অনৱাৰ্ডছ। আপোনালোকে ডেটটো অলপ মনত ৰাখিব, সেইটো হ'ল 12 আগষ্ট 2025। 12 আগষ্টত আপোনালোকে ইণ্টাৰভিউটো হ'ব, কিন্তু ইণ্টাৰভিউটো কেতিয়া হ'ব? 10 AM পৰা। ঠিক আছে, আৰু দ্য কেণ্ডিডেট শুড হেভ কমপ্লিটেড 18 years এণ্ড শ্বেল নট বি মোৰ দেন 14 years। আৰু 18 ইয়াৰৰ তলত হ'লে নহ'ব আৰু 40 ইয়াৰৰ ওপৰত হ'লে নহ'ব। ঠিক আছে, তো ইয়াত কোনো TA DA দিয়া নহ'ব ইণ্টাৰভিউ কাৰণে। আৰু এংগেজমেণ্ট যিটো হয় এইটো পিয়ৰলি আপোনাৰ কণ্ট্ৰেক্ট বেচিছত হ'ব। তো এইখিনি আছিল। আৰু ডিউটিজ এণ্ড ৰেছপনচিবিলিটিজ আপোনাৰ এই পোষ্টৰ যিটো ফিল্ড এছিষ্টেণ্ট হয় এইটো পোষ্টৰ কাৰণে আপোনালোকৰ ডিউটি কি হ'ব? To expedite the process of non-cadastral villages survey and settlement under Swabamidwa scheme work related. ঠিক আছে, তো এইটো যিটো হয় আপোনালোকে এইটো ফিল্ড ভিজিট কৰিব লাগিব, আৰু কোনটো গভৰ্ণমেণ্ট লেণ্ড হয় কোনটো নহয় সেইবিলাক আপোনালোকে চাৰ্ভে কৰিব লাগিব। তো ইয়াত আপোনালোকৰ চাৰ্কল অফিচাৰ যে ধেমাজি ডিষ্ট্ৰিক্টৰ চাৰ্কল অফিচাৰ হয়, চাৰ্কল অফিচাৰ সেইটোত আপোনালোকে ইণ্টাৰভিউটো হ'ব। ইয়াত আপোনালোকৰ এইটো যে যিটো আপোনাৰ লোকেশ্যন আছে এইটোত আপোনালোকে চাৰ্কল অফিচ ধেমাজি ডিষ্ট্ৰিক্টত যাব লাগিব, আৰু 12 আগষ্ট 2025 যাব। আৰু ডেটটো হ'ল 12 আগষ্ট আৰু টাইমটো হ'ল আপোনাৰ 10 AM অনৱাৰ্ডছ। ঠিক আছে, আৰু লোকেশ্যনটো হ'ল আপোনাৰ চাৰ্কল অফিচ ধেমাজি। ঠিক আছে, তো যদি আপোনাৰ কোৱালিফিকেশ্যন মেটচ হয় আৰু আপুনি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে ইণ্টাৰভিউটো দিব পাৰিব। ঠিক আছে, ধন্যবাদ।